নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিনাশ খোৱা মই এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যাতত্বৰ সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ আপলোড কৰি থাকো গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব কমেন্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বন্ধুসকল আপোনালোকক মই মোৰ চেনেলটোৰ যোগেদি আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ কাৰণে বাস্তুৰ বিভিন্ন উপায় তন্ত্ৰৰ বিভিন্ন উপায় বিভিন্ন ধৰণৰ মন্ত্ৰ বিভিন্ন ধৰণৰ এঞ্জেল নাম্বাৰ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি আহিছো আজি আপোনালোকৰ লগত মই এটা বিশেষ ধৰণৰ প্ৰয়োগৰ সম্পৰ্কে আলোচনা কৰিম আৰু যেটো প্ৰয়োগৰ সম্পৰ্কে মই আজি আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছো সেই প্ৰয়োগটো মাত্ৰ এটা শব্দৰ প্ৰয়োগ অৰ্থাৎ যদি আপোনাৰ যিকোনো ধৰণৰ সমস্যা আছে শাৰীৰিক সমস্যা আছে টকা পইচা সমস্যা আছে ব্যৱসায়ৰ সমস্যা আছে এই সকলো সমস্যা কেৱল মাত্ৰ এটা শব্দ যোগেদি আপুনি সমাধান কৰিব পাৰিব বন্ধুসকল সেই উপায়টো কোৱা হয় সুইচ ৱৰ্ড অৰ্থাৎ যাৰ জৰিয়তে আমি নিজৰ এনাৰ্জি সুইচ কৰিব পাৰোঁ বন্ধুসকল বহুতে হয়তো সুইচ ৱৰ্ডৰ নাম শুনিছে বহুতে নাই শুনা বন্ধুসকল সুইচ ৱৰ্ড হৈছে যেনেকৈ আমাৰ মন্ত্ৰসমূহত বীজ মন্ত্ৰ থাকে যেনেকৈ হ্ৰিং ক্লিং শ্ৰীম ঠিক তেনেকৈ এই সুইচ ৱৰ্ড সমূহত এটা বিশেষ পজিটিভ এনাৰ্জি থাকে যি আমাৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সহায় কৰে বন্ধুসকল সুইচ ৱৰ্ড বেলেগ একো নহয় ই এক প্ৰকাৰৰ বীজ মন্ত্ৰৰ নিচিনা য'ত এটা সাংঘাতিক ধৰণৰ পজিটিভ এনাৰ্জি থাকে যেটো কাৰণে আমি যদি সুইচ ৱৰ্ড জপ কৰো তেন্তে সেই সুইচ ৱৰ্ডৰ পজিটিভ এনাৰ্জি আমাৰ লাভ হয় আমাৰ সমস্যাৰ সমাধান হয় বন্ধুসকল সুইচ ৱৰ্ড বিভিন্ন ধৰণৰ আছে ইটালিয়ান সুইচ ৱৰ্ড আছে ইংলিছৰ সুইচ ৱৰ্ড আছে ঠিক তেনেকৈ ইণ্ডিয়ান বেদিক সুইচ ৱৰ্ডো আছে বন্ধুসকল আজি মই আপোনালোকৰ লগত কেইটামান অত্যন্ত শক্তিশালী আৰু পৰীক্ষিত সুইচ ৱৰ্ডৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছো যিকেইটা সুইচ ৱৰ্ড আপোনালোকে ইউজ কৰি আপোনালোকৰ নিজৰ সমস্যাৰ সমাধান আপোনালোকে নিজে কৰিব পাৰিব আৰু এই সুইচ ৱৰ্ড কেইটা অত্যন্ত শক্তিশালী অত্যন্ত পাৱাৰফুল আৰু ইয়াক কেনেকৈ প্ৰয়োগ কৰিব লাগে ভালকৈ আপোনালোকে শুনি ল'ব তাৰ পিছত আপোনালোকে প্ৰয়োগ কৰিব নিশ্চয় আপোনালোকৰ সমস্যা সমাধান হ'ব প্ৰথমে মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছো ধন টকা পইচা আকৰ্ষণ কৰিব পৰা সুইচ ৱৰ্ডৰ সম্পৰ্কে বন্ধুসকল মই আগতে আপোনালোকক ধন টকা পইচা আকৰ্ষণ কৰাৰ বিভিন্ন প্ৰয়োগ দিছিলো মন্ত্ৰ দিছিলো টোটকা দিছিলো বা বাস্তুৰ উপায় দিছিলো আজি মই আপোনালোকক দিবলৈ আগবাঢ়িছো ধন আকৰ্ষণৰ সুইচ ৱৰ্ডৰ সম্পৰ্কে বন্ধুসকল সুইচ ৱৰ্ড কেনেকৈ ব্যৱহাৰ কৰা হয় সুইচ ৱৰ্ড আমি আমাৰ শৰীৰৰ বাওঁফালে হাতত বা হাতৰ তলুৱাত ইত্যাদি বিলাকত আমি লিখিবও পাৰো বা আমি তাক মনে মনে জপ কৰিব পাৰো বা উচ্চাৰণ কৰিও জপ কৰিব পাৰো আৰু সুইচ ৱৰ্ড জপ কৰা কোনো ধৰণৰ বিশেষ নিয়ম নাথাকে আপুনি যিকোনো অৱস্থাতে শুই থাকোতে খাই থাকোতে বহি থাকোতে মহিলাসকলে মাহেকৰ সময়টো এই সুইচ ৱৰ্ড জপ কৰিব পাৰে ইয়াৰ কোনো ধৰণৰ নীতি নিয়ম নাই যেতিয়াই মন যায় তেতিয়া আপোনালোকে সুইচ ৱৰ্ড জপ কৰিব পাৰে মনে মনেও জপ কৰিব পাৰে বা আপোনালোকে উচ্চাৰণ কৰি জপ কৰিব পাৰে আৰু সুইচ ৱৰ্ড ব্যৱহাৰ কৰা অত্যন্ত ভাল কথাটো হ'ল যে সুইচ ৱৰ্ডে সকলোতকৈ বেছি সোনকালে কাম কৰে বন্ধুসকল কেৱল মাত্ৰ ইয়াক আপোনালোকে মনে মনে জপ কৰি থাকিব লাগিব যিমান সময় পাৰে আপোনাৰ ইচ্ছা অনুসৰি যেতিয়াই সময় পায় যিকোনো অৱস্থাতে আপোনালোকে এই সুইচ ৱৰ্ড জপ কৰিব পাৰে বন্ধুসকল প্ৰথমে মানি এট্ৰেকশ্যনৰ কাৰণে অৰ্থাৎ ধন টকা পইচা আকৰ্ষণৰ কাৰণে আপোনালোকক মই প্ৰথমে এটা সুইচ ৱৰ্ড দিবলৈ আগবাঢ়িছো সেই সুইচ ৱৰ্ডটো হৈছে এটা ইটালিয়ান সুইচ ৱৰ্ড আৰু সেই ইটালিয়ান সুইচ ৱৰ্ডটো হৈছে কনভলেক্সা বন্ধুসকল স্পেলিংটো মই আপোনালোকৰ স্ক্ৰীনত লিখি দিছো আপোনালোকে ভালকৈ চাই লওক সেই সুইচ ৱৰ্ডটো হৈছে কনভলেক্সা আপোনালোকে ধন আকৰ্ষণ কৰিব খুজিলে ধন টকা পইচা আপোনালোকৰ বাট মুকলি কৰিব খুজিলে যদি আপোনাৰ পইচা কৰবাত ফসি আছে তাক উদ্ধাৰ কৰিবৰ কাৰণে আপোনাৰ যদি কৰবাত বিল পাবলৈ আছে সেই বিল পাবৰ কাৰণে আপোনালোকৰ হাতলৈ যাতে পৰ্যাপ্ত পৰিমাণ ধন আহে আপোনালোকৰ হাতলৈ যাতে সদায় ধন আগমন হৈ থাকে তাৰ কাৰণে আপোনালোকে এই সুইচ ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰে আৰু বন্ধুসকল এটো এটা পৰীক্ষিত সুইচ ৱৰ্ড যদি আপোনালোকে মই কোৱা ধৰণে या সদায় যেতিয়া সময় পায় তেতিয়া জব কৰি থাকে আপোনালোকৰ নিশ্চয় ধন টকা পইচা
সমস্যা খুব কম দিনৰ ভিতৰতে নাইকিয়া হৈ যাব। কিন্তু বন্ধুসকল এনে নহয় যে আপুনি এই সুইচ ৱৰ্ডটো কেৱল এদিন ইউজ কৰিলে দুদিন ইউজ কৰিলে ইয়াৰ পৰা আপোনালোকে ৰিজাল্ট পাব। কণ্টিনিউ আপোনালোকে 15 দিন এই সুইচ ৱৰ্ডটো যেতিয়াই সময় পায় জব কৰিব। কোনো হিচাপ কৰি জব কৰাৰ কোনো প্ৰয়োজন নাই। যিমান পাৰে জব কৰিব, 5 মিনিট পাৰে 10 মিনিট পাৰে। ধন টকা পইচাৰ সমস্যা লাহে লাহে দূৰ হ'ব। কৰবাত ফচি থকা পইচা, পাবলগীয়া পইচা আপুনি লাভ কৰিব বা আপোনাৰ হাতলৈ বিভিন্ন দিশৰ পৰা ধনৰ আগমন হ'ব। বন্ধুসকল তাৰ পিছতে মই আপোনালোকক ধন টকা পইচাৰ আৰু এটা সুইচ ৱৰ্ড সম্পৰ্কে ক'বলৈ আগবাঢ়িছো। সেই সুইচ ৱৰ্ডটো হৈছে এটা ইউৰোপিয়ান সুইচ ৱৰ্ড। সেই সুইচ ৱৰ্ডটো হৈছে কাউণ্ট 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 নাও। বন্ধুসকল মই স্ক্ৰীনতো লিখি দিছো। সেই সুইচ ৱৰ্ডটো হৈছে কাউণ্ট 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 নাও। আৰু এটা সুইচ ৱৰ্ড হৈছে কাউণ্ট ডিভাইন কাউণ্ট। আৰু এটা ইউৰোপিয়ান সুইচ ৱৰ্ড হৈছে মানি এট্ৰেকশ্যনৰ কাৰণে কাউণ্ট ডিভাইন কাউণ্ট। এইকেইটা ইউজ কেনেকৈ কৰিব লাগে? আপোনালোকে মনে মনে কনভলেক্সাৰ 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 জপ কৰি থাকিব পাৰে বা কাউণ্ট 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 নাও কাউণ্ট 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 নাও এইদৰে আপুনি মনে মনে জপ কৰি থাকিব পাৰে বা কাউণ্ট ডিভাইন কাউণ্ট কাউণ্ট ডিভাইন কাউণ্ট এইদৰে আপোনালোকে মনে মনে জপ কৰি থাকিব পাৰে। আৰু যিমানেই জপ কৰিব এই সুইচ ৱৰ্ডৰ পজিটিভ এনাৰ্জি আপোনালোকৰ লাভ হ'ব। ধন টকা পইচাৰ যিখিনি সমস্যা আছে, আৰ্থিক সমস্যা, যিকোনো ধৰণৰ ফাইনেন্সিয়েল সমস্যা, এই সুইচ ৱৰ্ড কেইটা যদি আপোনালোকে ৰেগুলাৰ 15 দিন ইউজ কৰে, ইয়াৰ পৰা আপোনালোকে 100% লাভান্বিত হ'ব পাৰে। বন্ধুসকল কেৱল মাত্ৰ মনত বিশ্বাস ৰাখি এই সুইচ ৱৰ্ড কেইটা আপোনালোকে ইউজ কৰিব। আপোনালোকৰ যিকোনো ধৰণৰ ফাইনেন্সিয়েল সমস্যা খুব কম দিনৰ ভিতৰতে সমাধান হ'বলৈ ল'ব। লগতে আপোনালোকক আজি ধন টকা পইচা আকৰ্ষণৰ কাৰণে আৰু এটা বেদিক সুইচ ৱৰ্ডৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছো। বন্ধুসকল বেদিক সুইচ ৱৰ্ড আন একো নহয়, সেয়া হৈছে বীজ মন্ত্ৰ। ধৰি লওক ধন টকা পইচাৰ কাৰণে আপোনালোকে ইটালিয়ান সুইচ ৱৰ্ডটো শিকিলে, ইউৰোপিয়ান সুইচ ৱৰ্ডৰ সম্পৰ্কে আপোনালোকে জানিলে। এতিয়া আমি জানো আহক আমাৰ ইণ্ডিয়ান বেদিক সুইচ ৱৰ্ডৰ সম্পৰ্কে, যি আপোনাক ধন আকৰ্ষণ কৰাত, ধন টকা পইচাৰ সমস্যা দূৰ কৰাত সহায় কৰে। বন্ধুসকল প্ৰথম ইণ্ডিয়ান বেদিক সুইচ ৱৰ্ডটো হৈছে ধন আকৰ্ষণৰ কাৰণে শ্ৰীম। শ্ৰীম হৈছে মহালক্ষ্মীৰ বীজ মন্ত্ৰ। আপোনালোকে মনে মনে এই শ্ৰীম শব্দটো যদি জপ কৰি থাকে, যেতিয়াই পাৰে তেতিয়াই জপ কৰি থাকে। ইয়াত কোনো ধৰণৰ বিধান নাই বা কিমান সময় জপ কৰিব লাগে, কিমান সংখ্যা জপ কৰিব লাগে, কোনো কথা নাই। যিকোনো অৱস্থাতে আপোনালোকে এই বেদিক সুইচ ৱৰ্ড ব্যৱহাৰ কৰিব পাৰে। মনে মনে আপোনালোকে জপ কৰি থাকিব পাৰে, উচ্চাৰণ কৰি জপ কৰি থাকিব পাৰে, শ্ৰীম 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 এইদৰে। দ্বিতীয়তে ধন আকৰ্ষণৰ কাৰণে দ্বিতীয়টো বেদিক সুইচ ৱৰ্ড হৈছে ধম। ধম হৈছে বন্ধুসকল কুবেৰ দেৱতাৰ বীজ মন্ত্ৰ। যদি আপোনালোকে ধন টকা পইচাৰ দেৱতাক কুবেৰ দেৱতাক সন্তুষ্ট কৰিব খোজে, আপোনাৰ জীৱনলৈ ধন আকৰ্ষিত হোৱাটো বিচাৰে, তেন্তে আপোনালোকে এই বীজ মন্ত্ৰটো অৰ্থাৎ সুইচ ৱৰ্ডটো ইণ্ডিয়ান বেদিক সুইচ ৱৰ্ড ধম, ইয়াক আপোনালোকে জপ কৰিব পাৰে ধম 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 এইদৰে। আৰু এই সুইচ ৱৰ্ডখিনি যে আপুনি উচ্চাৰণ কৰি জপ কৰিব লাগে তেনেকুৱা কোনো ধৰণৰ কথা নাই। আপোনালোকে মনে মনেও এই সুইচ ৱৰ্ড জপ কৰিব পাৰে। লগতে আপোনালোকে যদি জপ কৰি কৰি কোনোবা এখন কাগজত লিখিও থাকে গ্ৰীণ পেনৰ সহায়ত, তেতিয়াও কিন্তু ইয়াৰ পজিটিভিটি দুগুণে বৃদ্ধি পায়, আপোনাৰ সমস্যা সোনকালে সমাধান হয়। বন্ধুসকল দ্বিতীয়তে আজি মই আপোনালোকক আৰু এটা সুইচ ৱৰ্ডৰ সম্পৰ্কে ক'ম। সেইটো এটা ইটালিয়ান সুইচ ৱৰ্ড, যিটো সুইচ ৱৰ্ডে আপোনাৰ ব্যৱসায়িক উন্নতিৰ ক্ষেত্ৰত সহায় কৰে। ধৰি লওক আপোনাৰ ব্যৱসায় আছে, আপোনাৰ দোকান আছে, আপোনাৰ অফিচ আছে, আৰু আপুনি বিচাৰে যে আপোনাৰ দোকানলৈ পৰ্যাপ্ত পৰিমাণৰ গ্ৰাহক আহক, আপোনাৰ অফিচত অসংখ্য ক্লায়েণ্ট আহক, আপোনাৰ হাতলৈ কাম আহক, তেন্তে আপোনালোকে এই ইটালিয়ান সুইচ ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰে। সেই ইটালিয়ান সুইচ ৱৰ্ডটো হৈছে প্ৰচো পিয়াৰে। মই বন্ধুসকল স্ক্ৰীনত মই লিখি দিছো, ভালকৈ আপোনালোকে চাই লওক। সেই সুইচ ৱৰ্ডটো হৈছে প্ৰচো পিয়াৰে। ইয়াক আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিব? মনে মনে ইয়াক জপ কৰিব বা উচ্চাৰণ কৰি আপোনালোকে ইয়াক জপ কৰি থাকিব। আৰু ৰাতিপুৱা পাৰিলে গ্ৰীণ পেন লৈ নিজৰ বাওঁ হাতত বা আপোনাৰ মণিবন্ধত এই ৱৰ্ডটো লিখিব। আৰু যিমান পাৰে যেতিয়াই পাৰে আপোনালোকে মনে মনে জপ কৰি থাকিব। শুওঁতে খাওঁতে বহোঁতে যেতিয়াই পাৰে মনে মনে এই ৱৰ্ড কেইটা আপোনালোকে জপ কৰি থাকিব।
যদি এনেকৈ আপোনালোকে জব কৰে তেন্তে আপোনালোকৰ ব্যৱসায়ত থকা যিকোনো সমস্যা বাধা বিঘিনি দূৰ হয়, কাষ্টমাৰ আকৰ্ষণ হয়, আপোনাৰ ব্যৱসায় দুগুণে বৃদ্ধি পায়। আৰু সেই ইটালিয়ান সুইটছৰটো হৈছে প্ৰ'চ'পিয়াৰে। কেনেকৈ জব কৰিব? প্ৰ'চ'পিয়াৰে 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 এইদৰে আপোনালোকে মনে মনে জব কৰি থাকিব। আৰু যিমানে জব কৰিব তাৰ পজিটিভ এনাৰ্জি সিমানে আপোনালোকৰ লাভ হ'ব। খুব বেছি 15 দিনৰ ভিতৰতে আপোনালোকে এই প্ৰয়োগৰ সুফল আপোনালোকে নিজে অনুভৱ কৰিব। বন্ধুসকল, লগতে আজি আপোনালোকক যিহেতু পৰীক্ষা আহি আছে, হাই ছেকেণ্ডেৰী মেট্ৰিকৰ পৰীক্ষা খুব কম দিনৰ ভিতৰতে অনুষ্ঠিত হ'ব, সেই ষ্টুডেণ্টসকলৰ যাতে পৰীক্ষাত মনে বিচৰা ধৰণে তেওঁলোকে ৰিজাল্ট লাভ কৰে, তেওঁলোকৰ যাতে মনৰ ইচ্ছাখিনি পূৰ্ণ হয়, পৰীক্ষাত গৈ যাতে তেওঁলোক নাৰ্ভাছ নহয়, তাৰ কাৰণেও আজি এটা সুইটশ্বট মই আপোনালোকক দিবলৈ আগবাঢ়িছোঁ। সেইটো এটা ইণ্ডিয়ান বেদিক সুইটশ্বট, অৰ্থাৎ তাক বীজ মন্ত্ৰ বুলি ক'ব পাৰি। সেই সুইটশ্বটটো হৈছে ঐম। বন্ধুসকল, মই স্ক্ৰীণত লিখি দিছোঁ, সেই সুইটশ্বটটো হৈছে ঐম। এই ঐম শব্দটো যিসকল ষ্টুডেণ্টে পৰীক্ষা দিব বা পৰীক্ষাৰ কাৰণে প্ৰস্তুতি কৰি আছে, তেওঁলোকে যদি মনে মনে জব কৰি থাকে, যেতিয়াই মন যায়, যেতিয়াই সময় পায়, শুওঁতে খাওঁতে বহোঁতে, তেওঁলোকৰ কনচেণ্ট্ৰেশ্যন পাৱাৰ বৃদ্ধি পাব, কনফিডেন্স বৃদ্ধি পাব, মা সৰস্বতীৰ কৃপা দৃষ্টি লাভ হ'ব আৰু তেওঁলোকৰ পৰীক্ষাত মনে বিচৰা ধৰণে ৰিজাল্ট লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধুসকল, সেই সুইটশ্বটটো হৈছে ঐম। কেনেকৈ জব কৰিব লাগে? ঐম 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 এইদৰে মনে মনে জব কৰিব পাৰে বা উচ্চাৰণ কৰি আপোনালোকে জব কৰিব পাৰে। আৰু ইয়াক যিমানে জব কৰিব তাৰ পজিটিভ এনাৰ্জি আপোনালোকৰ লাভ হ'ব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে এই সুইটশ্বটনো কি, কেনেকৈনো সুইটশ্বট ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে আপোনালোকে গম পালে। আৰু সুইটশ্বট বহু ধৰণৰ আছে বন্ধুসকল। সুইটশ্বট কেৱল যে ইউৰোপিয়ান সুইটশ্বট বা আপোনাৰ ইটালিয়ান সুইটশ্বট বা ইণ্ডিয়ান বেদিক সুইটশ্বটে আছে এনেকুৱা নহয়। আৰু বিভিন্ন ধৰণৰ সুইটশ্বট আছে যাৰ জৰিয়তে আমি আমাৰ এনাৰ্জি চেঞ্জ কৰিব পাৰোঁ। ধৰক আমি পজিটিভ এনাৰ্জিক আকৰ্ষিত কৰিব পাৰোঁ, আমাৰ সমস্যা সমাধান কৰিব পাৰোঁ। তাৰোপৰি প্ৰত্যেকটো সমস্যাৰে, প্ৰত্যেকটো ৰোগৰে বিভিন্ন ধৰণৰ এই ধৰণৰ সুইটশ্বট আছে। সেই বিষয়ে মই পিছে পৰা আলোচনা কৰিম। যদিহে বন্ধুসকল আপোনালোকৰ এই বিষয়টো চাই ভাল লাগিলে, এই সুইটশ্বটৰ সম্পৰ্কে জানি ভাল লাগিলে, তেন্তে আপোনালোকে এই সুইটশ্বটকেইটা প্ৰয়োগ কৰিব আৰু প্ৰয়োগ কৰি কি ৰিজাল্ট লাভ কৰিলে সেই বিষয়ে আপোনালোকে মোক কমেণ্ট কৰি জনাব। কিন্তু বন্ধুসকল, এনে নহয় যে আপোনালোকে এদিন প্ৰয়োগ কৰিব তাৰ পৰা যে আপোনালোকৰ লাভ হ'ব, এনে কোনো কথা নাই। আপোনালোকে এই সুইটশ্বটকেইটা কণ্টিনিউ 15 দিন জব কৰক, তাৰপিছত আপোনালোকে নিশ্চয় ইয়াৰ ভাল ফল লাভ কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই সুইটশ্বটৰ সম্পৰ্কীয় ভিডিঅ'টো চাই ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।